সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন ৰাজনৈতিক দলবোৰে নিজৰ নিজৰ দলীয় প্ৰাৰ্থিত্ব বাছনি কৰাৰ বাবে প্ৰাৰ্থী তালিকাৰ পেনেল প্ৰস্তুত কৰাৰ যোজা চলাইছে। প্ৰাৰ্থী তালিকাৰ পেনেল প্ৰস্তুত কৰাৰ বাবে কংগ্ৰেছ দলো সম্পূৰ্ণ সাজু হৈ উঠিছে। আজি ধুবুৰী জিলাৰ কংগ্ৰেছৰ 5খন সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পেনেল প্ৰস্তুতৰ বাবে এখন সভা বহে। ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰী আসমা বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পেনেল প্ৰস্তুত সভাখনত উপস্থিত থাকে গোলকগঞ্জৰ বিধায়ক আব্দুছ চহাবান আলী চৰকাৰ, বীৰসিং জৰুৱা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন বিধায়ক নজিবুল ওমৰ, প্ৰাক্তন জিলা সভাপতি আবেদুল জামান, জিলা পৰিষদৰ সদস্যা বেবী বেগমৰ লগতে ধুবুৰী জিলাৰ কংগ্ৰেছৰ বিভিন্ন পদবীৰ নেতা নেত্ৰীসকল। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শ্বেখ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।